মৌলানা মাহবুব মাদানিৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ৰাজ্যৰ দল সংগঠন। ইতিমধ্যে মাদানিৰ প্ৰতিক্ৰিয়া দাখ কৰা হৈছে। জমিয়ত উলেমা ই হিন্দে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিখিনি মন্তব্য কৰিছে, লগতে অসমৰ যিবোৰ অবৈধ দখল আছে সেই অবৈধ দখলকাৰীৰ পক্ষত মাত মতাৰ পাছতেই ৰাজ্যত এনেধৰণৰ সৰব প্ৰতিবাদী কাৰ্যসূচী। এতিয়া মুখ্যমন্ত্ৰীয়েও কৈ দিছে যে মই বুঢ়া আঙুলি দেখুৱাইছোঁ, পাৰিলে মাদানিকো মই বাংলাদেশলৈ পঠিয়াই দিম। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। মুখ্যমন্ত্ৰীয়ে কৈছে মাহমুদ মাদানিক বুঢ়া আঙুলি দেখুৱাই দিয়াৰ কথা, মাহমুদ মাদানিক বাংলাদেশলৈ পঠিয়াই দিয়াৰ কথা। কালি জমিয়ত উলেমা ই হিন্দৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছিল, য'ত বহুকেইগৰাকী প্ৰতিনিধিয়ে জুমত অংশগ্ৰহণ কৰিছিল সেই কাৰ্যনিৰ্বাহকত, আৰু তাতেই অসমত চলা বেদখলৰ প্ৰসংগ, অসমত চলা উচ্ছেদৰ প্ৰসংগ উত্থাপন হৈছিল। আৰু তেতিয়াই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছিল মাদানি, আৰু এই ক্ষেত্ৰত প্ৰস্তাৱ গ্ৰহণ কৰি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰাৰ কথা তেওঁলোকে উল্লেখ কৰিলে। আৰু সাংবিধানিকভাৱে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা, অপৰাধমূলক গোচৰ ৰুজু হ'ব লাগে বুলি দাবী কৰিলে, আৰু মুখ্যমন্ত্ৰীৰ পদৰ পৰা এওঁক আঁতৰাব লাগে বুলি মাদানিয়ে দাবী উত্থাপন কৰিলে। কাৰণ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত উচ্ছেদ অভিযান চলি আছে, চৰকাৰী মাটিত বেদখল কৰা লোকসকলক উচ্ছেদ কৰা হৈ আছে, আৰু তাতেই খড়গহস্ত হৈ পৰিছে মাদানি। আৰু এইগৰাকী মাদানিয়ে সময়ে সময়ে বিভিন্ন ৰূপ লৈ অহা আমি বছৰ বছৰ ধৰি দেখিবলৈ পাই আহিছোঁ। NRCৰ যেতিয়া পাইলট প্ৰজেক্টৰ কাম হৈছিল বৰপেটাত, সেই পাইলট প্ৰজেক্টৰ সময়ত এইগৰাকী মাদানিৰ নেতৃত্বতে অভিযোগ আছে যে যি হিংসা বিয়পিছিল বৰপেটাত, আমচুৱে যি হিংসা বিয়পাইছিল তাত মাদানিয়ে সাৰ পানী যোগাইছিল। আনকি অবৈধ যিবোৰ লোকে অসমত বাহৰ পাতি আছে, তেওঁলোকৰ যেতিয়া সংকট নামি আহে তেতিয়াই মাদানিয়ে তেওঁলোকৰ পক্ষত মাত মাতে, তেতিয়াই মাদানিৰ মানৱতা জাগি উঠে। আনকি এটা সময়ত টেট শিক্ষকসকলক নিযুক্তি দিয়াৰ সময়তো মাদানিয়ে অসমৰ শিক্ষকসকলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ আছে। এনেধৰণৰ এবুৰি অভিযোগ আছে এইগৰাকী মাদানিৰ বিৰুদ্ধে। NRCৰ প্ৰক্ৰিয়াত কেনেধৰণে খেলি মেলি কৰিবলৈ চেষ্টা কৰিছিল তেনেধৰণৰো অভিযোগ আছে মাদানিৰ বিৰুদ্ধে। আৰু সেইগৰাকী মাদানিয়ে এতিয়া অসমত চৰকাৰী মাটি দখল কৰি থকা লোকসকলৰ সপক্ষত থিয় দিছে, আৰু তেওঁলোকৰ পক্ষত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটু ভাষাৰে সমালোচনা কৰিছে। কেৱল সমালোচনা কৰাই নহয়, মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে, আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবী কৰিছে। আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে বুঢ়া আঙুলি দেখুৱাই দিছোঁ মাদানিক, আৰু পাৰিলে মাদানিক মই বাংলাদেশলৈ পঠিয়াই দিম। মুখ্যমন্ত্ৰীয়ে কি বক্তব্য প্ৰদান কৰিলে, আমি মুখ্যমন্ত্ৰীৰ সেই বক্তব্যখিনি মাদানি সন্দৰ্ভত কি ক'লে শুনাই ল'ব বিচাৰিছোঁ। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ। এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে, বীৰ্য আছে, সাহস আছে। এই মাদানিয়ে এসময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ'ব দিয়া নাছিল। তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল। আজিও অফিচাৰগৰাকী অসমতে আছে। আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে, বৰখাস্ত হ'ব লাগে, তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব, মাদানিয়ে কৰিব নোৱাৰে। মই পালেতো মাদানিকো বাংলাদেশত পঠাই দিম। এই যোৱা উচ্ছেদ অভিযানৰ পিছত আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই এই চক্ৰান্তবিলাক আজি গা কৰি উঠিছে। অসমক তেওঁলোকে গ্ৰাস কৰিব খুজিছিল আৰু কংগ্ৰেছে এৰি দিছিলে, কিন্তু আজি সৰুকৈ হ'লেও অসমৰ ৰাইজে মথাউৰি এটা বনাইছে। আজি চৰকাৰী চাকৰি খিলঞ্জীয়া লৰাই পাইছে, আজি মাটিৰ অধিকাৰ খিলঞ্জীয়াই পাইছে। উচ্ছেদ যোন উচ্ছেদ হ'ব লাগে সি উচ্ছেদ হৈছে, য'ত আধাৰ যোনে পাব লাগে পাইছে, নাপাবলগীয়াই পোৱা নাই। বাংলাদেশী চিনাক্ত হ'লে আগৰ দৰে কোৰ্ট ডিটেনশ্যন কেম্প নহয়, পোনে পোনে পাৰ কৰাই দিছোঁ। এই কথাবিলাকৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ হ'ব, মোৰ কোনো আপত্তি নাই। জামিয়াত উলেমা হিন্দক মই মোৰ বুঢ়া আঙুলিৰ লগতো তুলনা নকৰোঁ। মই এটাই কথা ক'ম, জমিয়তকে মই কেয়াৰ নকৰোঁ, বাকী আৰু কাক কেয়াৰ কৰিম? কংগ্ৰেছ জমিয়তৰ বি টিম হয়। আজি অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিলে, মুখ্যমন্ত্ৰীজন যিয়েই পাৰ্টি নহওক কিয়, কংগ্ৰেছৰ মুখ্যমন্ত্ৰীকো যদি জমিয়তে আক্ৰমণ কৰে আমি বিৰোধিতা কৰিম। কাৰণ অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে বনাব, জমিয়তে নহয়। কিন্তু কংগ্ৰেছেতো এটাও ষ্টেটমেণ্ট দিব নোৱাৰে
ছেমি কণ্ডাক্টৰ জাগিৰোডত আহোঁতে খাৰ্গে আপত্তি কৰিলে আমাৰখিনিয়ে তাৰ সুৰৰ লগত সুৰহে মিলালে গতিকে ইয়াত যিবিলাক কংগ্ৰেছ আছে তেওঁলোক অচিনাকি মানুহৰ চৰ্দাৰ হয় অচিনাকি মানুহখিনিক লৈয়ে তেওঁলোক চলি থাকিব খোজে চিনাকি মানুহৰ তেওঁলোক প্ৰতিনিধি নহয় অচিনাকি মানুহৰ তেওঁলোক চৰ্দাৰ বুলি মুখ্যমন্ত্ৰীয়ে কৈছে অচিনাকি মানুহ বুলি মুখ্যমন্ত্ৰীয়ে কাক বুজাইছে বুজাই ভালদৰে বুজি পাইছে আৰু লগতে কৈছে কংগ্ৰেছৰ অতি ঘনিষ্ঠ মুখ্যমন্ত্ৰীৰ ভাষাত কংগ্ৰেছৰ অতি ঘনিষ্ঠ এই জমিয়ত উলেমা-ই-হিন্দ মাদানী আৰু তেওঁলোকে অচিনাকি মানুহবোৰৰ বাবে এনেধৰণৰ কথা কৈছে আৰু লগতে মুখ্যমন্ত্ৰীয়ে সেই সময়ত টেটৰ সময়ৰ কিছুমান উদাহৰণো দাঙি ধৰিছে বহুখিনি কথাই কৈ গ'ল মুখ্যমন্ত্ৰীয়ে মন কৰিব লাগিব যে এইগৰাকী মাদানীয়ে এটা সময়ত অসম আন্দোলনৰ বিৰোধিতা কৰিছিল এনআৰচিটো বিৰোধিতা কৰিছিলেই এটা সময়ত অসম আন্দোলনৰ বিৰোধিতা কৰিছিল আৰু সেই অসম আন্দোলনৰ কথা যদি আমি ক'বলৈ যাওঁ যে অসম আন্দোলনৰ পাছত যি অসম চুক্তিৰ ৰূপায়ণ হৈছিল সেই অসম চুক্তিৰ 10 নম্বৰ দফাতে স্পষ্টভাৱে কোৱা আছে যে চৰকাৰী মাটি অসমত যিয়ে দখল কৰিব সেই লোককেই উচ্ছেদ কৰা হ'ব এই সমগ্ৰ প্ৰক্ৰিয়া অসম আন্দোলনৰ মতে হৈছে বা অসম আন্দোলনৰ অসম চুক্তিৰ মতে হৈ আছে আৰু সেয়েহে মাদানীৰ ইমান গা জ্বলিছে নেকি মাদানীয়ে কৈছে এইবোৰ বেআইনী কাৰ্যকলাপ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা নোহোৱাকৈ হেনো কৰিছে কিন্তু চৰকাৰে বাৰে বাৰে কৈ আছে তেওঁলোকৰ হাতত গোটেই কাগজ পত্ৰ আছে যদি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা নকৰিলহেঁতেন উচ্চতম ন্যায়ালয়ে চৰকাৰক পোনপটীয়াকৈ জবাবদিহি কৰিলেহেঁতেন কিন্তু কৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে মানে মন কৰক কথাবোৰ ক'লৈকে শিপাই গৈছেগৈ এইগৰাকী মাদানীয়ে অসম আন্দোলনৰ বিৰোধিতা কৰিছিল এইগৰাকী মাদানীয়ে অচিনাকি মানুহৰ সহায় লৈ এনআৰচিৰ পাইলট প্ৰজেক্টৰ সময়ত বৰপেটাত আমচুৰ দৰে সংগঠনক সহায় কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ আছে এইগৰাকী মাদানীয়ে অসম বহিৰাগতৰে ভৰি পৰক বুলি বিভিন্ন সময়ত আকাৰে ইংগিতে বুজাবলৈ চেষ্টা কৰাৰ অভিযোগ আছে সেইগৰাকী মাদানীয়ে এইবাৰ অসমত চলা উচ্ছেদক লৈ অতি কঠোৰ হৈ পৰিছে আৰু কৈছে যে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰিব লাগে মাদানীৰ এই বক্তব্যক অলপো গুৰুত্ব দিয়া নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে পাৰিলে মাদানীকো মই বাংলাদেশত পঠিয়াই দিম যি কি নহওক এই বিষয়টোক লৈ কিন্তু আজি অসমৰ ৰাজনীতি উত্তাল হৈ পৰিছে অসমৰ চুকে কোণে বহুকেইটা দল সংগঠনে মাদানীৰ বিৰুদ্ধাচৰণ কৰিছে অসমৰ কথা ক'বলৈ মাদানী কোন বুলি প্ৰশ্ন উত্থাপন কৰিছে কোন মাদানী তুমি বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ ৰাইজে তেওঁক মুখ্যমন্ত্ৰী পাতিছে মাদানীয়ে তেওঁক মুখ্যমন্ত্ৰী পাতা নাই সেয়েহে মাদানী কোন হয় হু ইজ মাদানী বুলি এতিয়া সৰ্বত্ৰ উচ্চাৰিত হৈছে এই কথাবোৰ সেয়েহে মাদানীক গুৰুত্ব দিবলগীয়া কোনো কথাই নাহে মাদানী নহুৱেৰ হৈ যাব বুলি সদৰি কৰা হৈছে মুঠতে এই মাদানীগৰাকীয়ে এতিয়া এনেধৰণে অসম জ্বলাবলৈ চেষ্টা কৰিছে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছে আৰু কংগ্ৰেছৰ অতি ঘনিষ্ঠ বুলি এই মাদানীক কোৱা হয় বাবে মুখ্যমন্ত্ৰীৰ মুখত মুখ্যমন্ত্ৰীৰ সংলাপত কংগ্ৰেছৰ প্ৰসংগও আমি শুনিবলৈ পালোঁ এই ক্ষেত্ৰত আমাৰ সদাশয় দৰ্শকসকলে কি ক'ব বিচাৰে আপোনালোকে কাৰ পক্ষ ল'ব বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট